সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি এক্সাৰচাইজ 3.3 কুৱেশ্যন আলোচনা কৰিম, য'ত আমি এটা নতুন পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। সেইটো হৈছে এলিমিনেশ্যন মেথড, অপনয়ন পদ্ধতি। 1 নম্বৰ কুৱেশ্যনত যিবোৰ সমীকৰণ প্ৰণালী দিয়া আছে, এই সমীকৰণ প্ৰণালীবোৰ আমি এলিমিনেশ্যন মেথড আৰু ছাবষ্টিটিউশ্যন মেথড মানে অপনয়ন আৰু প্ৰতিস্থাপন পদ্ধতিত আলোচনা কৰিব লাগে। কিন্তু যিহেতু ইয়াৰ আগৰ ভিডিঅ'ত ছাবষ্টিটিউশ্যন মেথডটো আলোচনা কৰিছোঁ, গতিকে ইয়াতে অকল আমি এলিমিনেশ্যন মেথডটোহে আলোচনা কৰিম। এতিয়া চোৱা, প্ৰথমটোত আমাৰ সমীকৰণ দুটা দিয়া আছে, x + y = 5 আৰু 2x - 3y = 4। অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিব লাগিলে আমি যিকোনো এটা চলকৰ সহগকেইটা একে কৰি ল'ব লাগিব। হয়, x ৰ সহগ একে কৰি ল'ম। ইয়াত ধনাত্মক ঋণাত্মক পজিটিভ নিগেটিভ চাইনৰ কোনো কথা নাই, অকল নাম্বাৰকেইটা আমি চেম কৰি ল'ম। যিকোনো এটা চলকৰ কোএফিচিয়েণ্টবোৰ আমি চেম কৰি ল'ম। কেনেকৈ চেম কৰি ল'ম? যদি x ৰ চাম, তেতিয়াহ'লে x ৰ সহগকেইটাৰ আমি লসাগু এলচিয়াম ল'ম বা y ৰ সহগকেইটাৰ এলচিয়াম ল'ম। এতিয়া চাম y যদি চাম, y 1 আৰু 3 আছে, ইয়াৰ এলচিয়াম হ'ব 3, তাৰ মানে এইটো 3 ৰে ইনটু কৰি দিম। 1 নম্বৰটো 3 ৰে ইনটু কৰি দিয়া, 3 ৰে ইনটু কৰি দিলে 3 × x 3x প্লাস 3 × y 3y = 3 × 5 15 আৰু 2 নম্বৰত 3 আছিলে, লসাগু 3 লগত মিলিব লাগে, তাৰ মানে এইটো 1 ৰে ইনটু কৰি দিম। 2x - 3y = 4। এতিয়া দেখিছো y সহগকেইটা একে হৈছে। একে হলে এই সমীকৰণ দুটাৰ পৰা আমি প্লাস বা মাইনাস কৰিলে এইটো নোহোৱা হৈ যাব। অপনয়ন বা এলিমিনেশ্যন মানে কি? এটা চলক নোহোৱা হৈ যাব ইয়াৰ পৰা। যদি একে হোৱা সহগকেইটাৰ চিনবিলাক একে থাকে, তেতিয়াহ'লে আমি মাইনাস কৰিম। আৰু যদি ডিফাৰেন্স চাইন থাকে, বিপৰীত চিন থাকিলে আমি প্লাস কৰিম। ইয়াতে এটা প্লাস এটা মাইনাস প্লাস কৰি দিলে হ'ব। এতিয়া এই সমীকৰণ দুটা আমি প্লাস কৰি দিম। 3x + 2x = 5x প্লাস 3 - 3 এইটো কেনসেল হ'ব। এইটো নোহোৱা কৰাৰ কাৰণে আমি প্লাস বা মাইনাস কৰিম, গতিকে এইটো চাবই নালাগে, টাইম বাচি যাব। 15 + 4 19 ইমপ্লাইজ x = 19/5। x ৰ মান পালো। এই x ৰ মানটো এতিয়া 1 2 3 4 যিকোনো এটা বহুৱাই দিয়া, যিটো সহজে বুলি ভাবা সেইটো বহুৱাই দিয়া। y নাম্বাৰ 1ত দেখিছো আমাৰ প্ৰথমটো সমীকৰণত দেখিছো সহগবোৰ বা সংখ্যাবোৰ সৰু আছে, গতিকে আমি প্ৰথমটো ব্যৱহাৰ কৰি দিম। এইটো আছে x + y = 5, x মানে 19/5 প্লাস y = 5 ইমপ্লাইজ y = 5। 19/5 টো হুবলে না মাইনাস 19/5। এতিয়া ইয়াতে এলচিয়াম লম, এলচিয়াম হ'ব 5 5 যদি এলচিয়াম লম 5 × 5, তলত যদি একো নাথাকে মানে 1 থাকিলে ডাইৰেক্ট ইনটু কৰি দিয়া। 5 × 5 25 মাইনাস ইয়াৰে এলচিয়াম আৰু হৰ দুইটা একে আছে, গতিকে ওপৰটো ডাইৰেক্ট কৰি দিলে হ'ল। আচলতে 5/5 1 × 19 19। ইয়াৰ পৰা ৰিজাল্টটো পাম, তলত 5 ওপৰত হ'ব 6। এতেকে x y = x কিমান পাইছো 19/5, y কিমান পাইছো 6/5। সমীকৰণ দুটা দিয়া আছে 3x + 4y = 10 আৰু 2x - 2y = 2। আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো যে সমীকৰণ প্ৰণালীৰ সমাধান পাব লাগিলে বা বীজগণিতীয় পদ্ধতি ব্যৱহাৰ কৰিব লাগিলে সংগত হয়নে নহয়, কনসিস্টেন্সিটো চেক কৰিব লাগিব। a1/a2 b1/b2 c1/c2 আমি এইটো চাব লাগে। ইয়াতে দুইটা পজিটিভ আছে, a1/a2 পজিটিভ হ'ব, ইয়াতে প্লাস মাইনাস আছে, ৰেচিঅ'টো অনুপাতটো নিগেটিভ হ'ব, গতিকে সমান নহয়। যেহেতু সমান নহয়, আমি সংগত পাম আৰু অদ্বিতীয় সমাধান পাম। এতিয়া চোৱা, সমীকৰণ দুটা আমি নাম্বাৰিং কৰি ললো। আমি সহগবোৰ চাম, 3 2 বেলেগ আছে, 4 2 বেলেগ আছে, আমি একে কৰি ল'ম। 3 আৰু 2 ৰ লসাগু ল'ম 6 হ'ব, নহলে 4 আৰু 2 ৰ লসাগু ল'ম 4 হ'ব। এতিয়া ইয়াতে চাম, আমি y সহগ দুটা একে কৰি ল'ম। 4 আৰু 2 একে কৰি দিলে লসাগু হ'ব 4, তাৰ মানে এই দুটা সংখ্যা 4 হ'ব লাগিব। 4 হ'ব লাগিলে প্ৰথমটো 4 আছে, এইটো 1 ৰে ইনটু কৰি দিয়া, আৰু দ্বিতীয়টো 4 হ'ব লাগিলে 2 ৰ লগত 4 হ'ব লাগিলে 2 ৰে ইনটু কৰা। প্ৰথমটো 1 ৰে কৰি দিলে একে থাকিব, দ্বিতীয়টো 2 ৰে ইনটু কৰি দিলে 4x - 4y = 4। এতিয়া চাম 4 একে আছে, এটা পজিটিভ এটা নিগেটিভ, আমি দুটা প্লাস কৰি দিলে হ'ব, যোগ কৰিলে হ'ব। যোগ কৰি কি পাম আমি? যোগ কৰি পাম 3 + 4 7x, এইটো নোহোৱাই হ'ব, এইটো চাবই নালাগে। 10 + 4 14, দুইটাকে 7 দি কেনসেল যাব। x = 2, x ৰ মান 2 পালো, এই মানটো 1 বা 2 যিকোনো এটাত ব্যৱহাৰ কৰি দিব পাৰা, যিটো সুবিধা হয় বুলি ভাবা সেইটোতে ব্যৱহাৰ কৰি দিয়া। 1 যদি ব্যৱহাৰ কৰো, x = 2 3 × 2 একেবাৰে ইনটু কৰি দিয়া 6 প্লাস 4y = 10 ইমপ্লাইজ 4y = 10। 6 টো ইফালে নিলে -6, 10 - 6 4, দুয়োটাকে 4 দি হৰণ যাব, 4 দি কেনসেল কৰি দিলে 1। x পালো, y পালো, x পাইছো আমি 2 আৰু y পাইছো 1। এইবাৰ সমীকৰণ দুটা চোৱা, 3x - 5y - 4 = 0।
আৰু 9x = 2y + 7 সমীকৰণ দুটা লিখোতে প্ৰথমটোত আছে প্ৰামাণিক ৰূপত গোটেইকেইটা বাওঁফালে আছে আৰু দ্বিতীয়টো দেখিলো x আৰু y বিপৰীত বিপৰীত ফালত আছে আমি এই সমীকৰণটো প্ৰামাণিক ৰূপত মানে প্ৰথমটোৰ লগত মিলাই লিখিম মিলাই লিখা মানে কি আমি এতিয়া কি কৰিম যেহেতু দ্বিতীয় সমীকৰণটোত x বাওঁফালে y সোঁফালে আছে এইটো আমি প্ৰথম সমীকৰণটোৰ ৰূপত প্ৰকাশ কৰিম এইটো ৰূপত প্ৰকাশ কৰিলে কি হ'ব 9x - 2y - 7 = 0 এইটো 3 নম্বৰ কৰি দিম এতিয়া আমি 2 নম্বৰটো নাচাম 1 আৰু 3 চাম ইয়াতে দেখিছো আমি কোনো এটা সহগয়ে একে একে নহয় বেলেগ বেলেগ আছে যেহেতু বেলেগ বেলেগ আছে আমি ইয়াৰ পৰা লসাগু লৈ কৰিম যদি চাম x ৰ লসাগু লম x 3 আৰু 9 আছে লসাগু হ'ব 9 9 3 ৰ পৰা 9 পাব লাগিলে এইটো 3 ৰে ইনটু কৰি দিম আৰু এইটো 9 আছে 1 ৰে ইনটু কৰি দিম প্ৰথম সমীকৰণটো 3 ৰে ইনটু কৰা 3 * 3 9x - 3 5 15y - 3 4 12 = 3 * 0 0 আৰু এইটো দ্বিতীয়টো মানে তৃতীয় সমীকৰণটো আমি 1 ৰে ইনটু কৰি দিম 9x - 2y - 7 = 0 দেখিছো x ৰ সহগকেইটা একে একে হৈছে আৰু দেখিছো ইয়াৰ সাইন দুয়োটা পজিটিভ হৈছে একে একে চিন হলে আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব বিয়োগ কৰিম বিয়োগ কৰি পাম বিয়োগ কৰিলে কি কৰা দ্বিতীয় যেটো হাৰি আছিল দ্বিতীয় সমীকৰণটো এই দুটাৰ ক্ষেত্ৰত কৈছো এই দুটাৰ তলৰ সমীকৰণটোত চিনবিলাক সলনি কৰি লোৱা এইটো প্লাস আছিল ভাবি লোৱা এতিয়া এইটো মাইনাস বুলি মাইনাস টকাটো প্লাস বুলি ভাবা ইয়াত ব্ৰেকেটত দেখিছো মানে এইটা ভাবি লোৱা এতিয়া ওপৰৰ চিনকেইটা ভাবিব নালাগে চাব নালাগে বিয়োগ কৰাই মানে চিনকেইটা সলনি কৰি ললো এতিয়া এই বিয়োগ কৰাটো চাব নালাগে এই চিনকেইটাও চাব নালাগে অৰিজিনালি যিকেইটা চিন আছিল এইকেইটা চাইনো চাব নালাগে তলৰ কেইটা চোৱা এটা 9x - 9x এইটো চাব নালাগে কিয় চাব নালাগে এইখিনি নোহোৱা কৰাৰ কাৰণে আমি যোগ বা বিয়োগ কৰিছিলো যদি চোৱা 9x - 9x 0 এইটো কামে নাথাকে -15y + 2y ইয়াতে ডাঙৰটোৰ আগত মাইনাস আছে ৰিজাল্টটো মাইনাস হ'ব 15 আৰু 2 এইটা যেহেতু পৃথক চিন আছে সংখ্যা দুটা মাইনাস কৰা ব 13y ইয়াতে দেখিলো ডাঙৰটোৰ আগত মাইনাস আছে 12 আৰু 7 12 আৰু 7 পৃথক পৃথক চিন মাইনাস কৰি দিলে 5 = 0 implies -13y = 5 implies y = 5 -13 - 2 সদায় ওপৰৰ ফালে লিখা এই y মান পালো এই মানটো 1 নম্বৰ 2 নম্বৰ যিকোনো এটা বহুৱাই দিয়া যদি 2 নম্বৰ সমীকৰণটো ব্যৱহাৰ কৰো 9x = 2y 2y মানে -5/13 + 7 এইখিনি সৰল কৰা -2 * 5 10/13 + 7 = এইটো লসাগু লোৱা LCM 13 - 10 + 13 * 7 91 = তলত 13 থাকিল 91 - 10 81 বাওঁফালে আছে 9x ইফালে আছে সোঁফালে 81/13 দুয়োটাকে 9 এৰে ডিভাইড যাব implies ax = সোঁফালে আছিল 81/13 বাওঁফালে 9 আছিল 9 টো পূৰণ সোঁফালে লৈ গলে হৰণ হৰণ মানে তলৰটোৰ লগত পূৰণ হ'ব এই 9 আৰু ইয়াতে 9 কেনসেল গ'ল থাকিলে 9/13 এতেকে x y = x মানে পালো 9/13 y মানে পালো আমি -5/13 এই সমীকৰণ দুটা দেখিছো সহগবোৰ আমাৰ ভগ্নাংশ ৰূপত আছে আটাইবোৰ সহগ অখণ্ড সংখ্যাৰ ৰূপত নাই গতিকে ইয়াক আমি অখণ্ড ৰূপত বনাই লম কেনেকৈ বনাই লম লসাগু লম প্ৰথমটো সমীকৰণত হৰ 2 3 আৰু ইয়াতে তলত 1 আছে লসাগু ললে এলচিএম হ'ব 6 6 এদি ইনটু ইনটু কৰি দিয়া 6 এদি ইনটু কৰি দিলে 2 ৰ লগত কটাকটি কৰি থাকিব 3x প্লাস ইয়াতে 6 ইনটু কৰি দিলে 3 কটাকটি কৰি থাকিব 2 আৰু 2 ইনটু কৰি দিলে 4y = এইটো 6 এদি ইনটু কৰা একেদৰে দ্বিতীয় সমীকৰণটো এলচিএম হ'ব 3 3 ৰে ইনটু কৰি দিয়া 3x -3 3 কেনসেল কৰিলে y = 3 ৰে ইনটু কৰি দিয়া 9 ইয়াতে সাম সংগত হয় নে নহয় এই দুটা আছে পজিটিভ গতিকে ইয়াৰ ৰেশিও হ'ব পজিটিভ ইয়াতে এটা প্লাস এটা মাইনাস রেশিও হ'ব নেগেটিভ তাৰ মানে আমাৰ a1/a2 আৰু b1/b2 ইকুয়াল নহয় মানে কনসিস্টেন্ট সংগত হ'ব অদ্বিতীয় সমাধান পাম এতিয়া দেখিছো 3x 3x দুয়োটা একে আছে আৰু দুয়োটাৰে চিহ্নকেইটাও একে আছে যেহেতু সহগ কোএফিসিয়েন্ট সেম আছে আমি ইয়াৰ পৰাই কৰিব পাৰিম আৰু সেম কৰাৰ দৰকাৰ নাই সাইন সেম আছে যেহেতু সাইন সেম আছে একে একে চিহ্ন আমি মাইনাস কৰিলে তলৰ সমীকৰণটোৰ চিহ্নবিলাক সলনি কৰি যোৱা কি কৰিম মাইনাস বিয়োগ কৰিম অৰিজিনাল যিকেইটা সাইন আছিল সেই সাইনকেইটা চাব নালাগে তলত যিকেইটা সাইন আমি সলাই ললো এই সাইনকেইটা হিচাপত এই সমীকৰণ দুটা প্লাস কৰি চোৱা এইটো নহয় হ'ব চাবই নালাগে 4 প্লাস ইয়াতে একো নাই মানে 1 5 y = -6 আৰু -9 প্লাস কৰি দিয়া -15 ইয়াৰ পৰা আমি y = 5 দি হৰণ কৰি দিলে
মাইনাছ 3 পাম y মান পালো এই y মান নাম্বাৰ 1 বা নাম্বাৰ 2 কোনোবা এটাত ব্যৱহাৰ কৰি দিয়া যদি 2 ব্যৱহাৰ কৰি দিম 3x মাইনাছ y মানে -3 মাইনাছ আৰু মাইনাছ প্লাছ 3 হৈ যাব ইজিক্যাল টু 9 implies 3x ইজিক্যাল টু এই 3 টো হোফালে নিয়া -3 9 -3 6 যাব দুইটাকে 3 ৰে হৰণ যাব 3 ৰে ক্যান্সেল কৰি দিলে ৰিজাল্ট থাকিলে 2 দেখিলো x পাইছো y পাইছো এতেকে x y ইজিক্যাল টু x পালো 2 y পালো -3 এই সমীকৰণ দুটাৰ ক্ষেত্ৰতো দেখিছো আমি সহগবোৰ ভগ্নাংশৰ ৰূপত আছে গতিকে এইবিলাকক আমি প্ৰথমতে অখণ্ড ৰূপত সলনি কৰি লম ইয়াতে এলসিএম হ'ব 6 6 ইনটু কৰি দিয়া 6 ইনটু কৰি দিলে 2 কটাকটি যোৱাৰ পিছত ইয়াতে হ'ব 9y মাইনাস ইয়াতে 3 ক্যান্সেল যোৱাৰ পিছত থাকিব 2 এলসিএম 6 ক 3 ৰে ক্যান্সেল কৰিলে 2 2 আৰু 5 ইনটু কৰি দিলে 10x ইয়াতে 6 ইনটু কৰি দিয়া দ্বিতীয়টোত এলসিএম হ'ব 48 48 দি ইনটু কৰি দিয়া 48 দি ইনটু কৰি দিলে 3 ক্যান্সেল কৰিলে 16y প্লাস একেদৰে এইটো 16x এইটো 16 ক্যান্সেল যাব 3 থাকিব 3 13 39 ইয়াতে দেখিছো x টো পিছত আছে কিন্তু থাকিলো x দুইটা তলে তলে আছে y দুইটা একেলগে তলে তলে আছে আগত কোনটো আছে পিছত কোনটো আছে এইটো কথা নাই আসলে x টো আগতে থাকিব লাগে আমি পিছত থাকিলে কথা নাই দেখিছো y হওক x হওক দুইটা বেলেগ বেলেগ আমি লসাগু লম এতিয়া লসাগু লৈ আমি দুইটাকে ইনটু কৰি দিম কোনটো সেম কৰিম আমি ইচ্ছা কৰিলে এই দুইটাও সেম কৰিব পাৰো আৰু নহলে এই দুইটাও সেম কৰিব পাৰো যদি x দুটা সেম কৰো ইয়াৰ এলসিএম হ'ব 80 80 হ'ব লাগিলে ইয়াৰ লগত 8 ইনটু কৰি দিম আৰু ইয়াৰ লগত 5 ইনটু কৰি দিম 8 ইনটু কৰি দিয়া 72y 8 ইনটু কৰা 80x 8 ইনটু কৰা 96 এটা 5 ইনটু কৰা 80y 5 ইনটু কৰা 80x 5 ইনটু কৰা 195 x ৰ হৰগটো আমি একে একে দেখিছো আৰু চিন দুটা পৃথক আছে গতিকে আমি প্লাস কৰি দিলেই হ'ব দুয়োটা সমীকৰণ আমি প্লাস কৰি দিম যোগ কৰি পাম 72 আৰু 80y এই দুটা প্লাস কৰিম x টো একে একে আছিল আমি চাবই নালাগে এই দুটা প্লাস কৰি দিলে পাম 99 implies y is equal to 99 by 152 y মান পালো আমি 99 by 152 এই মানটো আমি 2 নম্বৰ সমীকৰণত ব্যৱহাৰ কৰি x ৰ মান উলিয়াম 2 নম্বৰ সমীকৰণত আছে 16y y মানে 99 by 152 plus 16x is equal to 39 2 into 99 198 by 19 plus 16x is equal to 39 implies 16x is equal to 39 minus 198 by 19 এতিয়া লসাগু লম 19 into 39 into করা 741 minus 198 এটু 19 এ থাকিলে এটুতে মাইনাস করে দিলে 543 implies x is equal to 543 by 19 into এটু 16 to into আসলে এফালে নিলে ডিভাইড মানে তলৰটোৰ লগত পূৰণ 543 by এটুতে ইনটু কৰি দিলে 304 এতিয়া আমি পালো x is equal to 543 by 304 আৰু y is equal to পাইছো 99 by 152 এতেকে x is equal to 543 by 304 আৰু y is equal to 99 by 152 ইয়াৰে অন্তিম সমীকৰণটো চোৱা x - y is equal to 3 আৰু x by 3 plus y by 2 is equal to 6 দ্বিতীয় সমীকৰণটোৰ সহগবোৰ আমি অখণ্ড ৰূপত সলনি কৰি লম প্ৰথমটো একে একে থাকিব x minus y is equal to 3 আৰু দ্বিতীয়টোৰ লসাগু হ'ব 6 6 ইনটু কৰি দিয়া 2x plus 6 ইনটু কৰি দিয়া 3y 6 ইনটু কৰি দিয়া 36 এতিয়া আমি x বা y ৰ সহগ কোনোবা এটা একে কৰি লম যদি চাং আমি y ৰ সহগ একে কৰি লম তেতিয়ালে 1 আৰু 3 এলসিএম 3 হ'ব 1 ৰ পৰা 3 পাব লাগিলে 3 ৰে ইনটু কৰি দিয়া আৰু এটো 3 আছে 1 ৰে ইনটু কৰি দিয়া 3 লগত ইনটু কৰি দিলে 3x minus 3y is equal to 9 1 ৰে ইনটু কৰিছো একে একে থাকিব y হৰগ দুটা একে আছে আৰু চিন দুটা বিপৰীত চিন আছে গতিকে আমি যোগ কৰি দিলে হ'ব দুইটা যদি প্লাস কৰি দিম 3x plus 2x 5x এটো নাথাকিব 36 plus 9 45 দুইটাকে 5 ৰে হৰণ যাব 5 ৰে হৰণ গলে x is equal to 9 এতিয়া এই মানটো নাম্বাৰ 1 বা নাম্বাৰ 2 কৰবাত ব্যৱহাৰ কৰি দিয়া আমি 1 নম্বৰত ব্যৱহাৰ কৰি দিম x মানে 9 minus y is equal to 3 implies minus y is equal to 3 minus 9 9 to হোপালে গলে মাইনাস হ'ব 3 minus 9 minus 6 দুইফালে মাইনাস মাইনাস ক্যান্সেল হ'ল y is equal to 6 এতেকে x is equal to পালো 5
y is equal to পাইছো 6 কুৱেশ্যন নম্বৰ 2 আমাক কেইটামান ওয়ার্ড প্ৰবলেম দিয়া আছে এই ওয়ার্ড প্ৰবলেমবোৰৰ পৰা আমি সমীকৰণ গঠন কৰিব লাগে আৰু এই সমীকৰণ জোৰবিলাক যদি সংগত হয় যদি কনসিস্টেন্ট হয় তেতিয়াহলে ইয়াৰ পৰা আমি এলিমিনেশন মেথড অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিব লাগে ইয়াৰে 1 নম্বৰত দিছে আমাক কৈছে এটা ভগ্নাংশৰ কথা কৈছে ভগ্নাংশটো যদি আমি নিউমাৰেটৰত লবৰ লগত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো তেতিয়াহলে ভগ্নাংশটো 1 হয় আৰু যদি ভগ্নাংশটো অকল হৰৰ লগত 1 প্লাস কৰি দিম তেতিয়াহলে 1/2 হয় নতুন ভগ্নাংশটো এনে ক্ষেত্ৰত ভগ্নাংশটো কি হ'ব আমি হেতু নিৰ্ণয় কৰিব লাগে ধৰা হল ভগ্নাংশটো x/y প্ৰথম শৰ্তটোত কৈছে যদি ভগ্নাংশটোৰ লবৰ লগত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো তেতিয়াহলে ভগ্নাংশটোৰ নতুন ৰিজাল্ট হ'ব 1 আৰু ভগ্নাংশটোৰ অকল হৰৰ লগত যদি 1 যোগ কৰো তেতিয়াহলে কি হ'ব 1/2 এতিয়া এই ভগ্নাংশ দুটাক আমি ক্ৰছ মাল্টিপ্লাই কৰো 1 * x + 1 * x + 1 হ'ব y - 1 * 1 y - 1 হ'ব একেদৰে দ্বিতীয়টো ক্ৰছ মাল্টিপ্লাই কৰি দিলে x * 2 2x is equal to 1 plus y into 1 y plus 1 আমি প্ৰামাণিক ৰূপত লিখি লম y টো বাওঁফালে আনিলো আৰু দ্বিতীয়টো হ'ব 2x minus y minus 1 is equal to 0 ইয়াতে আমি অনুপাত কেইটা তুলনা কৰি চাম a1/a2 1/2 b1/b2 minus 1/-1 এটো ৰিজাল্ট হ'ব 1 1/2 আৰু 1 কেতিয়াও সমান নহয় তাৰ মানে a1/a2 আৰু b1/b2 ইকুৱেল পোৱা নাই তাৰ মানে কি হ'ব সংগত হ'ব কনসিস্টেন্ট ইউনিক সলিউশন পাম যদি ইউনিক সলিউশন পাম তেতিয়াহলে আমি ইয়াত এলিমিনেশন অপনয়ন পদ্ধতিত x আৰু y মান উলিয়াই লম দেখা পাইছো ইয়াতে y ৰ সহগ কেইটা একে আছে একে চিনযুক্ত গতিকে আমি কি কৰিম এই দুটা মাইনাস কৰিলে তলৰ বিলাকৰ চিন কেইটা সলনি কৰি লোৱা তলৰ বিলাকৰ চিন কেইটা সলনি কৰি লৈ এই দুটা আমি বিয়োগ কৰিম x minus 2x ইটো হ'ব minus x y টো নাথাকিব ইয়া 2 plus 1 ইটো হ'ব 3 is equal to 0 ইয়াৰ পৰা পাম minus x is equal to লেফট সাইডত plus 3 আছিল ফোৰ সাইডত ৰাইট সাইডত minus 3 হ'ব minus minus cancel কৰিলে x is equal to 3 পালো এই মানটো আমি এতিয়া 1 নম্বৰ বা 2 নম্বৰ কোনোবা এটা ব্যৱহাৰ কৰিম 1 ৰ পৰা চাম x মানে 3 minus y plus 2 is equal to 0 3 plus 2 5 ৰাইট সাইডত লৈ যাম minus 5 minus minus cancel করল y is equal to 5 পালো x পাইছো 3 y পাইছো 5 এতেকে ভগ্নাংশটো 3/5 ইয়াৰে 2 নম্বৰত কৈছে নূৰ আৰু সনু দুজনৰ বয়সৰ কথা দিয়া আছে 5 বছৰ আগত নূৰৰ বয়স 5 বছৰ আগত সনুৰ বয়সৰ 3 গুণ নূৰৰ বয়স 5 বছৰ আগত বৰ্তমান নূৰ ধৰি ললো n তেতিয়ালে 5 বছৰ আগত হ'ব n - 5 আৰু সনুৰ 5 বছৰ আগত হ'ব s - 5 এই বয়সৰ 3 গুণ সনুৰ বয়সৰ 3 গুণ দিয়া আছে নূৰ আৰু 10 বছৰ পিছত নূৰৰ বয়স 10 বছৰ পিছত সনুৰ বয়সৰ 2 গুণ এনে সম্পৰ্কৰ পৰা আমি দুটা সমীকৰণ গঠন কৰিব লাগে ধৰা হ'ল বৰ্তমান নূৰৰ বয়স সমান x বছৰ বৰ্তমান সনুৰ বয়স y বছৰ এতিয়া যদি বৰ্তমান বয়স x আৰু y হয় 5 বছৰ আগতে তেওঁলোকৰ বয়স হ'ব x - 5 আৰু y - 5 লগতে 10 বছৰ পিছত তেওঁলোকৰ বয়স হ'ব x + 10 আৰু y + 10 আগত হলে বয়সটো মাইনাস হ'ব কিমান মাইনাস যিমান বছৰ আগৰ কথা আমি তুলনা কৰিছো হেতু মাইনাস হ'ব আৰু পিছত যদি হয় তেতিয়া হলে প্লাস হ'ব কিমান প্লাস হ'ব বৰ্তমান বয়সৰ লগত কিমান বছৰ পিছত আমি আলোচনা কৰিছো তুলনা কৰিছো হেতু প্লাস হ'ব তেতিয়া হলে প্ৰথম শৰ্তটো কৈছে নূৰৰ বয়স 5 বছৰ আগত সনুৰ বয়সৰ 3 গুণ আৰু দ্বিতীয়টো শৰ্তত দিয়া আছে নূৰৰ বয়স 10 বছৰ পিছত সনুৰ বয়সৰ 2 গুণ এই সমীকৰণ দুটা আমি প্ৰথম অৱস্থাত প্ৰামাণিক ৰূপত ল'ব লাগে x - 5 is equal to 3y minus এইটো ইনটু কৰি দিলে 15 একেদৰে x plus 10 is equal to 2y plus 20 ইয়াৰ পৰা x minus 3y দুইটা আমি বাওঁফালে লিখিম plus 10 is equal to 0 x minus 2y minus 10 is equal to 0 দুটা সমীকৰণ পালো প্ৰামাণিক ৰূপত আছে দুটা সমীকৰণ এতিয়া সংগত হয় না চাম
ইয়াৰ অনুপাত a1 বাই a2 1 হ'ব, b1 বাই b2 মাইনাছ মাইনাছ কেনচেল কৰিলে 3/2 হ'ব, দুয়োটা অসমান ইকুৱেল নহয়, তাৰ মানে আমি ইয়াৰ পৰা ইউনিক সলিউশন পাম, অদ্বিতীয় সমাধান পাম। এতিয়া আমি এলিমিনেশ্যন পদ্ধতিত এই দুটাৰ পৰা x আৰু y উলিয়াই ল'ম। দেখা গৈছে x ৰ সহগ একে একে আছে, চিনকেইটা একে একে আছে, গতিকে আমি দ্বিতীয়টোৰ চিনকেইটা সলনি কৰি ল'ম। যেহেতু একে একে চিন আছিলে আমি বিয়োগ কৰিম, মাইনাছ কৰি চাম, মাইনাছ কৰিলে x নাথাকিব, -3 + 2 -1 আৰু y টো থাকিব +10 আৰু এইটো +10 + 20 = 0 implies -y -20 মাইনাছ মাইনাছ কেনসেল কৰিলে ইয়াৰ পৰা পালো y = 20। y মান আমি নাম্বাৰ 1 বা নাম্বাৰ 2 যিকোনো এটা বহুৱাই দিম। যদি 1 নাম্বাৰত চাওঁ x -3y 3 × 20 60 +10 = 0 implies x -60 + 10 -50 = 0। ইয়াৰ পৰা পালো x = 50। x মানে আছিল নুৰৰ বৰ্তমান বয়স 50 বছৰ পালো, y মানে আছিল চনৰ বৰ্তমান বয়স 20 বছৰ পাইছো। এতেকে নুৰৰ বৰ্তমান বয়স সমান 50 বছৰ আৰু চনৰ বৰ্তমান বয়স পালো 20 বছৰ। 3 নম্বৰ কুৱেশ্যনটোত আমাক এটা 2 ডিজিট নাম্বাৰ দুটা অংক বিশিষ্ট সংখ্যাৰ কথা কৈছে। 2 ডিজিট নাম্বাৰ মানে 1 টেন্স, একক দশক থাকিব লাগিব। এনে ধৰা এটা নাম্বাৰ ললো আমি 23, এটো যদি এক্সপান্ডেড ফৰ্মত লিখো 2 × 10 + 3 × 1 3, এটো একক, এককৰ লগত 1 পূৰণ কৰা আছে, এটো দশকত, দশকৰ লগত 10 পূৰণ কৰা আছে। এনে ধৰণে 2 ডিজিট নাম্বাৰ পাম। যেহেতু সংখ্যাটো দুটা অংক বিশিষ্ট মানে ইয়াত একক আৰু দশক দুটা স্থান থাকিব, দুইটা স্থানৰে অংক দুটা আমি পৃথকে পৃথকে ধৰি লম। ধৰা হল দশক স্থানৰ অংকটো x আৰু একক স্থানৰ অংকটো y। দশক স্থানৰটো x, একক স্থানৰটো y, তাৰ মানে সংখ্যাটো হ'ব দশকৰ অংকটোৰ লগত 10 প্লাছ এককৰ স্থানৰ অংকটোৰ লগত 1 এতিয়া যদি এই অংক দুটা হাল সলনি কৰি দিওঁ, অৰ্থাৎ x টো এককৰ স্থানত, y টো দশকৰ স্থানত, এইটো একক এইটো দশক, প্ৰথম অৱস্থাত আছিল এনেকুৱা দশকত x এককত y, এতিয়া যদি এইটো হাল সলনি কৰি দিওঁ তেতিয়া হলে y টো দশকত আহিব, x টো এককত আহিব। এনে ক্ষেত্ৰত নতুন অংকটো হ'ব 10y + x যদি অংক দুটাৰ স্থান আমি হাল সলনি কৰি দিওঁ। ইয়াৰে প্ৰথম শৰ্তটোত আমাক দিয়া আছিল এই অংক দুটা যদি প্লাস কৰি দিম তেতিয়া হলে 9 হয়, আৰু দ্বিতীয় শৰ্তটোত দিয়া আছে আৰম্ভণিতে যিটো সংখ্যা লৈছিলো সেই সংখ্যাটোক যদি 9 ৰে পূৰণ কৰো তেতিয়া হলে নতুনকৈ যিটো সংখ্যা পালো, নতুনকৈ সংখ্যা পাও মানে স্থান দুটা হাল সলনি কৰি পোৱা যিটো সংখ্যা তাৰ লগত 2 পূৰণ কৰাৰ সমান হ'ব। কি দিয়া আছিল শৰ্তটো যে অংক দুটা প্লাস কৰি দিলে 9 হ'ব, আৰু আৰম্ভণিতে লোৱা সংখ্যাটোৰ 9 গুণ অংক দুটা স্থানৰ হাল সলনি কৰি পোৱা নতুন সংখ্যাটোৰ 2 গুণৰ সমান। এতিয়া প্ৰথমটো প্ৰামাণিক ৰূপত আছে, আমি দ্বিতীয়টো প্ৰামাণিক ৰূপত লম। দ্বিতীয়টো যদি প্ৰামাণিক ৰূপত লম, এইটো হল 90x + 9y = 20y + 2x। সদৃশ পদবোৰ আমি একেলগে লম। 90 - 2 88x -20 + 9 -11y = 0। দুইটাকে 11 দি ডিভাইড যাব। এতিয়া প্ৰথম সমীকৰণটো পালো x + y = 9, দ্বিতীয়টো পালো 8x - y = 0। দুয়োটা আমি কনসিস্টেন্সি চেক কৰিম। 1/8 প্ৰথম অনুপাতটো, দ্বিতীয় অনুপাতটো হ'ব 1/-1 -1 1/8 আৰু -1 কেতিয়াও সমান নহয়, তাৰ মানে a1/a2 আৰু b1/b2 পৃথক পৃথক পালো, নট ইকুৱেল, তাৰ মানে আমি ইয়াৰ পৰা পাম অদ্বিতীয় সমাধান। যেহেতু অদ্বিতীয় সমাধান পোৱা যাব এই সমীকৰণ কেইটা আমি এলিমিনেশ্যন পদ্ধতিত ইয়াৰ পৰা চলক x আৰু y মান উলিয়াই লম। দেখা গৈছে y সহগ কেইটা একে একে হয়, এটা +1 এটা -1, চিন বিপৰীত, গতিকে আমি এই দুটা প্লাস কৰি দিম। 1 আৰু 2 যদি প্লাস কৰি দিম, 1ত বাওঁফালে আছে x + y, 2ত আছে 8x - y = 9 + 0, y কেনসেল হ'ল, 9x = 9, ইয়াৰ পৰা পালো x = 1। এতিয়া এই মানটো আমি নাম্বাৰ 1 নাম্বাৰ 2 কোনোবা এটা বহুৱাই দিম। 1 নম্বৰত যদি বহুৱাই দিম x = 1
প্লাছ y ইজিকেল টু 9 ইয়াৰ পৰা পালো y ইজিকেল টু 8 x ৰ মান পালো 1 x মানে দশকৰ অংকটো y মানে পালো 8 এককৰ অংকটো এতেকে সংখ্যাটো মানে কোনটো কথা কৈছে আমি দুটা সংখ্যা পাইছিলো যেটো প্ৰথমৰ সংখ্যা আছিল সেই সংখ্যাটোৱে লাগে সংখ্যাটো দশকত x মানে 1 এককত 8 4 নম্বৰ প্ৰশ্নটো কৈছে মিনা বেংকত কৈছে পইচা উইথড্ৰ কৰিব লাগে পইচা উঠাব বেংকৰ পৰা মিনাই বেংকৰ কেচিয়াৰৰ পৰা 2000 টকা এনে ধৰণে বিচাৰিছে যে তেওঁ 50 টকীয়া নোট আৰু 100 টকীয়া নোট মিলাই 2000 টকা দিব লাগে কি নোট লাগে 50 টকীয়া নোট লাগিব আৰু 100 টকীয়া নোট লাগিব মুঠতে হ'ব লাগিব 2000 টকা এইটো এটা শৰ্ত দিয়া আছে আৰু এটা দিয়া আছে যে তেওঁ 50 টকীয়া নোট আৰু 100 টকীয়া নোট মুঠতে 25 খন লৈছে তেতিয়াহ'লে ইয়াৰ পৰা এই শৰ্তখিনিৰ পৰা আমি সমীকৰণ গঠন কৰিব লাগে আৰু যদি সম্ভৱ সমাধান কৰিব লাগে কেনে ধৰণৰ নোট বিচাৰিছিল 50 টকীয়া আৰু 100 টকীয়া ধৰা হ'ল 50 টকীয়া নোটৰ সংখ্যা কিমান খন পাইছে 50 টকীয়া ধৰি ললো x খন পাইছে আৰু 100 টকীয়া নোট পাইছে y খন মুঠতে কিমান খন পাইছে মুঠতে পালে x খন আৰু y খন x plus y হল মুঠ নোটৰ সংখ্যা কিন্তু আমাক শৰ্তটো দিয়া আছে মুঠ নোটৰ সংখ্যা 25 খন আৰু 50 টকীয়া কিমান খন নোট লৈছে x খন লৈছে এখন নোটৰ ভ্যালুটো কিমান 50 টকা দুখন নোটৰ ভ্যালুটো কিমান 50 * 2 তিনিখনৰ ভ্যালুটো কিমান 50 * 3 গতিকে x খন নোটৰ ভ্যালুটো কিমান হ'ব 50x আৰু প্লাস 100 টকীয়া কিমান খন লৈছে y খন y খনৰ লগত এখনৰ মূল্যটো ইনটু কৰি দিয়া 100y মুঠ কিমান টকা উলিয়াইছে বেংকৰ পৰা 2000 টকা দুটা সমীকৰণ পালো দুটা আমাক প্ৰামাণিক ৰূপত দিয়া আছে ইচ্ছা কৰিলে দ্বিতীয়টোক আমি 50 ৰে 50 ৰে হৰণ কৰিব পাৰো x + 2y = 40 দেখা গ'ল x ৰ সহগকেইটা একে একে কিন্তু y ৰ সহগকেইটা পৃথক তাৰ মানে ইয়াৰ পৰা a1/a2 b1/b2 একে হ'ব নোৱাৰে একে নহলে আমি অদ্বিতীয় সমাধান পাম আকৌ দেখা গ'ল যে x ৰ সহগকেইটাৰ চিহ্নকেইটা একে একে আছে গতিকে আমি এই দুটা মাইনাস কৰিম কৰ পৰা 1 ৰ পৰা 2 মাইনাস কৰি যদি দিও x এইটো নাথাকিব একে একে আছিল y - 2y ইটো হ'ব -y 25 - 40 ইটো পাম আমি -15 মাইনাস কেনসেল কৰম ইয়াৰ পৰা পালো আমি y = 15 এতিয়া y মান যদি নাম্বাৰ 1 ক আমি ব্যৱহাৰ কৰি দিম 1 নম্বৰ ইমপ্লাইজ x + y মানে 15 = 25 ইমপ্লাইজ x = 25 আৰু 15 ৰাইট সাইডত লৈ গলে ইটোৰ পৰা পাম 10 কি পালো x মানে 50 টকীয়া নোট কিমান খন 10 খন y মানে 100 টকীয়া নোট কিমান খন 15 খন এতেকে 50 টকীয়া নোটৰ সংখ্যা 10 খন আৰু 100 টকীয়া নোটৰ সংখ্যা সমান 15 খন ইয়াৰে অন্তিম কোৱেশ্চনটো লাইব্ৰেৰী বা পুথিভঁৰাল এটা কিতাপ ধাৰে দিয়াৰ শৰ্ত কিছুমান দিয়া আছে শৰ্ত এনে ধৰণৰ যে প্ৰথম 3 দিনৰ কাৰণে এটা ফিক্স চাৰ্জ দিব লাগিব আৰু পৰৱৰ্তী প্ৰতিদিনৰ বাবে দিন হিচাপত ভাড়া দিব লাগিব চাৰিটা নামৰ ছোৱালী এজনীয়ে লাইব্ৰেৰীটোৰ পৰা কিতাপ লৈছে 7 দিনৰ বাবে মুঠতে লৈছিলে লৈ তেওঁ দিবলগীয়া হৈছে ভাড়া 27 আৰু যদি 5 দিনৰ বাবে লয় তেতিয়াহ'লে ভাড়া দিব লাগে 21 টকা ইয়াতে কি কৈছে প্ৰথম 3 দিনৰ কাৰণে ভাড়াটো ফিক্স পৰৱৰ্তী যিমান দিন থাকিল তাতে 4 দিন থাকিব 4 দিনৰ এক্সট্ৰা ভাড়া দিব লাগিব 5 দিনৰ যদি 3 দিন যায় এক্সট্ৰা কিমান দিন থাকিল 2 দিন থাকিল 2 দিনৰ এক্সট্ৰা কৈ ভাড়া দিব লাগিব ফিক্স ভাড়াটোৰ লগত ধৰা হ'ল প্ৰথম 3 দিনৰ নিৰ্দিষ্ট ভাড়া x টকা পৰৱৰ্তী প্ৰতিদিনৰ ভাড়া সমান y টকা
ইয়াৰে প্ৰথম চৰ্তটো কৈছিলে মুঠতে কিতাপ কৈছে 7 দিনৰ বাবে প্ৰথম 3 দিন যদি বাদ দিওঁ বাকি থাকিব 4 দিন 3 দিনৰ x টকা দিব লাগিব আৰু প্ৰতিদিনত y টকা হলে 4 দিনত 4y হ'ব তেতিয়াহলে ভাড়া দিব লাগিল প্ৰথম চৰ্তটোত x + 4y মুঠ ভাড়া হয় 27 আৰু দ্বিতীয় চৰ্তটোত কৈছে ফিক্স ভাড়াৰ লগত 5 দিনৰ বাবে লৈছিলে 5 দিনৰ 3 দিনটো হৈছে ফিক্স অবশিষ্ট বা পৰৱৰ্তী থাকে 2 দিন 2 দিনৰ বাবে হ'ব 2y পৰৱৰ্তীটোত কৈছিলে ফিক্স ভাড়াৰ লগত পৰৱৰ্তী 2 দিনৰ ভাড়া দিব লাগে 2y = 21 দুটা প্ৰামাণিক ৰূপৰ সমীকৰণ পালো এই সমীকৰণ দুটাৰ পৰা আমি সমাধান কৰিম ইয়াত আমি দেখিছো যে a1/a2 b1/b2 ইকুৱেল নহয় চিনকেইটা একে একে সহযুক্ত সংখ্যাৰ চিন একে আছে গতিকে মাইনাস কৰিম তলৰ চিনকেইটা সলনি কৰি লোৱা একৰ পৰা 2 যদি বিয়োগ কৰো x নাথাকিব 4 - 2 2y 27 - 21 6 হ'ব y = 3 দুয়োটাকে 2 ৰে হৰণ যাব এই মানটো আমি 1 নম্বৰ বা 2 নম্বৰ যিকোনো এটা ব্যৱহাৰ কৰিম যদি 2 চাম ax + 2y 2 * 3 6 = 21 implies x = 21 - 6 15 এতেকে নিৰ্দিষ্ট ভাড়া 15 টকা আৰু প্ৰতিদিনৰ ভাড়া 3 টকা y এতেকে প্ৰথম 3 দিনৰ নিৰ্দিষ্ট ভাড়া 15 টকা আৰু পৰৱৰ্তী প্ৰতিদিনৰ ভাড়া y মানে পাইছো আমি 3 টকা ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো ভিডিঅটো চাই তোমালোকে নিশ্চয় ভাল পাইছা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা নটিফিকেশন বেল বুটামটো টিপি দিবা আৰু লগতে লাইক শেয়াৰ কৰিবলৈ নাপাহৰিবা এতিয়া আমি কোৱেশ্চন নম্বৰ 3 চাম 3 কৈছে দুজন মানুহ a আৰু b এওঁলোকৰ মান্থলি ইনকাম মাহেকীয়া আয় 9:7 অনুপাতত দিয়া আছে আৰু দুইজনৰে খৰচ মাহেকীয়া খৰচ 4:3 অনুপাতত দিয়া আছে আৰু যদি প্ৰতিজনে 1600 টকাকৈ মান্থলি সেভিংস কৰে জমা কৰে 1600 টকাকৈ জমা কৰে প্ৰতি মাহত দুইজনে তেতিয়া হলে a আৰু b দুয়ৰে পৃথকে মাহেকীয়া আয় কিমান আছে নিৰ্ণয় কৰিব লাগে যেহেতু অনুপাতত দিয়া আছে আমি অনুপাতৰ পৰা আৰম্ভ কৰিম 9:7 তেওঁলোকৰ মাহেকীয়া আয়ৰ অৰ্থটো হৈছে যে 9 আৰু 7 ৰ লগত কিবা একে সংখ্যা পূৰণ কৰা আছিল আগতে উমৈহতীয়া যেটো উৎপাদক আছিল এইটো উৎপাদক কেনসেল হোৱাৰ পিছত 9:7 পাইছো ধৰি ললো উমৈহতীয়া উৎপাদকটো x তাৰ মানে মাহেকীয়া ইনকামটো আছিল 9x আৰু 7x একেদৰে ধৰি লম মাহেকীয়া খৰচটো 4y আৰু 3y ইয়াতো y কেনসেল কৰি 4:3 হৈছে ধৰা হ'ল মান্থলি ইনকাম মাহেকীয়া আয় সমান 9x আৰু 7x ইয়াৰ অৰ্থটো হৈছে 9x টো এৰ কাৰণে 7x টো bৰ কাৰণে আৰু মাহেকীয়া খৰচ 4y আৰু 3y ইয়াতো 4y টো এৰ কাৰণে 3y টো bৰ কাৰণে যেটো আগত থাকিব আগৰটো আগৰ লগত মিলিব এৰ ইনকাম আছিল 9x এৰ খৰচ হৈছে 4y 9x - 4y ইনকামৰ পৰা খৰচটো মাইনাস কৰি দিলে সেইখিনি থাকিব জমা গতিকে শৰ্ত মতে পালো 9x - 4y a জমা কৰে 1600 টকা একেদৰে bৰ জমা হ'ব ইনকাম মাইনাস খৰচ ইনকাম আছিল 7x খৰচ হৈছে 3y জমা কৰে প্ৰশ্ন মতে 1600 টকা দুটা আমি প্ৰামাণিক ৰূপত সমীকৰণ পালো ইয়াতো আমি অদ্বিতীয় সমাধান পাম দেখিছো যে আমি সহগকেইটা x আৰু y ৰ সহগকেইটা পৃথক আমি একে কৰি লম এলিমিনেশন পদ্ধতি যেহেতু সমাধান কৰিম আমি y একে কৰি লম 4 আৰু 3 লসাগু ললে হয় 12 4 ৰ লগত 3 ইনটু কৰিলে 12 হ'ব 3 ৰ লগত 4 ইনটু কৰিলে 12 হ'ব তাৰ মানে 1 নাম্বাৰটো 3 ৰে ইনটু কৰা 27x - 12y = 4800 2 নাম্বাৰটো 4 ৰে ইনটু কৰা 28x - 12y = 6400 12y সেম হৈছে চিন দুটা একে আছে গতিকে চিন কেইটা সলনি কৰি যোৱা আৰু এতিয়া বিয়োগ কৰা মাইনাস যদি কৰি দিও 27x - 28x এটো হ'ব -x এই দুটা ক্যান্সেল হৈ যাব 48 - 6400 -1600 মাইনাস ক্যান্সেল হ'ল x = 1600 এই x ৰ মান নাম্বার 1 বা নাম্বার 2 কৰবাত বহাই দিয়া 2 নম্বৰত যদি বহাই দিম 7 * 1600 x ৰ মান -3y = 1600 11200 - 3y = 1600 implies -3y = এটো খুবলে লৈ আহা -9600
মাইনাছ মাইনাছ কেঞ্চেল যাব ইয়াৰ পৰা পাম আমি y ইজ ইকুৱেল টু 9600/3 ইমপ্লাইজ 3200 y মান পালো 3200 x ৰ মান পালো 1600 ইয়াতে মাহেকীয়া i টো ওলাই যাব 9x আৰু 7x এতেকে এর মাহেকীয়া i আছিলে 9 into x মানে 1600 14,400 টকা আৰু b এর মাহেকীয়া i b হৈছে 7x 7 into 16 11,200 টকা এতিয়া ইয়াতে প্ৰশ্নটো চোৱা আমাক মাহেকীয়া i 9x আৰু 7x পাইছো আমাক i উলিয়াব লাগে i টো কিন্তু y নাই গতিকে অকল আমি x টো উলিয়াই ইয়াৰ পৰা এর মাহেকীয়া i এর মাহেকীয়া i খিনি উলিয়াব পাৰো তেনে ক্ষেত্ৰত আমাৰ y মানটোৰ কোনো দৰকাৰ নাই কিন্তু যদি পৰীক্ষাত কেতিয়াবা তোমালোকক মাহেকীয়া খৰচটো উলিয়াব দিয়ে মাহেকীয়া খৰচ উলিয়াব দিলে আমি এইটো পাব লাগিব y টো পাব লাগিব y টো পালেহে আমি মাহেকীয়া খৰচটো উলিয়াব পাৰিম ইয়াৰে 4 নম্বৰ প্ৰশ্নটো কৈছে এটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমি শাৰী পাতিব যদি দিও শ্ৰেণীটোত থকা ছাত্ৰ ছাত্ৰীসকলক শাৰী পাতিব দিয়া হ'ল শাৰী পাতিব দি দেখা গ'ল যদি এটা শাৰীত 3 জন ছাত্ৰ বঢ়াই দিয়া হয় তেতিয়া হলে শাৰীৰ সংখ্যা এটা কমিব আৰু যদি প্ৰতিটো শাৰীত 3 জন ছাত্ৰ ছাত্ৰী কমাই দিয়া হয় তেতিয়া হলে দুটা শাৰী বাঢ়ি যাব এই শৰ্ত সাপেক্ষে শ্ৰেণীটোত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰিব লাগে ধৰা হ'ল প্ৰতিটো শাৰীত ছাত্ৰ ছাত্ৰীৰ সংখ্যা সমান x আৰু শাৰীৰ সংখ্যা সমান y এতেকে মুঠ ছাত্ৰ ছাত্ৰী সংখ্যা এটা শাৰীত কিমান জন গৈ থাকিব x জন গৈ থাকিব শাৰী কিমানটা আছে y টা আছে তেন্তে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এই দুইটা ইনটু কৰি দিব লাগিব x y প্ৰথমটো শৰ্তত কৈছে যদি প্ৰতিটো শাৰীত 3 জন ছাত্ৰ ছাত্ৰী বঢ়াই দিও তেতিয়া হলে শাৰীৰ সংখ্যা এটা কমিব এনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিন্তু মুঠ সংখ্যাটো একে আছে শাৰীৰ সংখ্যাৰ লগত প্ৰতি শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা পূৰণ কৰি দিলে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা পাম আৰু মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো একে আছে দ্বিতীয় শৰ্তটোত কৈছে যদি ছাত্ৰ ছাত্ৰীৰ সংখ্যা শাৰীত কমাই দিম 3টা কৈ তেতিয়া হলে শাৰীৰ সংখ্যা দুটা বাঢ়ি যাব ছাত্ৰ ছাত্ৰী কিন্তু বাহিৰৰ পৰা অহা নাই ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো সমানে আছে এই সমীকৰণ দুটাত আমি প্ৰথমতে প্ৰামাণিক ৰূপত লৈ লম এই দুটা ইনটু কৰি দিম xy x into 1 3 into y 3 into 1 is equal to xy আৰু দ্বিতীয়টো পৰা চাম xy x into 2 3 into y আৰু 3 into 2 is equal to xy to একে লাগিব xy কেনসেল হ'ল ইয়াতো xy কেনসেল যাব ইয়াৰ পৰা পাম আমি প্ৰথমটো পৰা -x + 3y -3 is equal to 0 দ্বিতীয়টো পাইছো 2x -3y -6 is equal to 0 এতিয়া এই দুইটাত আমি দেখিছো যে y ৰ সহগ কেইটা মানত সমান কিন্তু চিহ্নত বিপৰীত গতিকে আমি যোগ কৰি দিম ইয়াৰ পৰা যোগ কৰি দিলে -x + 2x = x y টো নাথাকিব -3 আৰু -6 -9 is equal to 0 ইয়াৰ পৰা পাম x is equal to 9 এই x ৰ মান আমি 1 নম্বৰত ব্যৱহাৰ কৰি দিম -x মানে পাইছো 9 এইটো হ'ব -9 + 3y -3 is equal to 0 implies 3y - 12 is equal to 0 ইয়াৰ পৰা পালো 3y is equal to 12 দুয়োটাকে 3 ৰে হৰণ যাব y is equal to পালো 4 এতিয়া চাম আমি x পাইছো 9 y পালো 4 আমাক উলিয়াব লাগে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তাৰ মানে xy xy মানে x into y x ৰ মান পালো 9 y ৰ মান পালো 4 9 into 4 36 হ'ব মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এতেকে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা টোটাল স্টুডেন্ট মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা xy is equal to 9 into 4 is equal to 36 জন